মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি নামৰ দুখনকৈ আঁচনি প্ৰৱৰ্তন কৰিছে। এই আঁচনিসমূহ 1959খন শিক্ষানুষ্ঠানৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। অভিনন্দন জ্ঞাপনা হৈ গ'ল। কিন্তু এই আঁচনিখন হ'ল বাবু আৰু মইনাৰ কাৰণে। গতিকে এই আঁচনিখনৰ জৰিয়তে দিশ হ'ল ডিগ্ৰী পৰ্যন্ত ছোৱালীজনীৰ বিয়া হ'ব নালাগে। বহুত ছোৱালী যেতিয়া বিয়া হয় ফাৰ্ষ্ট ছেকেণ্ড ছেমিষ্টাৰত আমি মাজত বন্ধ নকৰোঁ, কিন্তু ছেকেণ্ড বা থাৰ্ড ছেমিষ্টাৰত তাত আমি যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ মাজেৰে যাতে ৰূপান্তৰ আনিব পাৰে, আমাৰ অসমখনলৈ পৰিৱৰ্তন আনিব পাৰে, আমি যাতে আগুৱাই যাব পাৰোঁ। মই পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত অসমৰ প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয় সমবেত মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈকে বহুত শুভেচ্ছা জনাইছোঁ। 10 অক্টোবৰত আমি যেতিয়া নিযুত মইনা নিযুত বাবুক বুজি দিম, আকৌ এবাৰ আমি এনেকে লগ পাম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ। এইবাৰ বাণীকান্ত কলেজ অফ নাটক শাখাৰ গোপাল কোচক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। বৰগোহাঁইক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। গৌৰাংকৰ গৃহ জিলা হৈছে চৰাইদেউ। এইবাৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ স্নাতক শাখাৰ যোৰহাট আৰু আজি ৰাজ্যখনৰ 500তকৈও অধিক শিক্ষানুষ্ঠানত শুভাৰম্ভ হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ পৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিলে আৰু আমিও বোকাখাতৰ কেইবাখনো শিক্ষানুষ্ঠানত আজি এই অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু মই নিজে বোকাখাত JDAG মহাবিদ্যালয়ত উপস্থিত থাকিলোঁ। ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু গণ্যমান্য ব্যক্তিসকল, প্ৰশাসনৰ বিষয়াসকলো আছিল আৰু এই মহাবিদ্যালয়ত নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে 2220 গৰাকী ছাত্ৰী উপকৃত হ'ব। তেওঁলোকৰ মাজত আজি প্ৰপত্ৰ বিতৰণ কৰা হৈছে। শিক্ষা হৈছে সমাজ গঠনৰ এটা মূল ভেটি। গতিকে স্বাভাৱিকতে শৈক্ষিক ক্ষেত্ৰখনক আগুৱাই নিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে এনেবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিশেষকৈ প্ৰথমতে নিযুত মাইনা আঁচনি গ্ৰহণ কৰিছিল। তেখেতে নিজেই কৈছে যে মূল লক্ষ্য আছিল বাল্য বিবাহ বন্ধ কৰা। দেখা গৈছে যে যোৱা বছৰকেইটাত বাল্য বিবাহটো কমিছে। কন্যা সন্তানসকল সোনকালে বিবাহ পাশত আবদ্ধ হ'বলৈ ইচ্ছা কৰা নাই, নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু মহিলা সবলীকৰণৰ দিশতো এইটো এটা ডাঙৰ পদক্ষেপ। আমাৰ চৰকাৰখনৰ কেইবা লক্ষ ছাত্ৰ ছাত্ৰী উপকৃত হৈছে যোৱা বছৰ ভিতৰত আৰু 2025ত এইটো নিযুত বাবু আৰম্ভ হৈছে। গতিকে নিযুত বাবুৰ জৰিয়তেও আমি ভাবোঁ বহুত ছাত্ৰই উপকৃত হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আৰু একে সময়তে যোৱা বানত ক্ষতি হোৱা বহুকেইখন বিদ্যালয়ক 700তকৈ অধিক বিদ্যালয়ক আজি 2 লাখকৈ টকা আজি দিছে। ডিজাষ্টাৰ মেনেজমেণ্টৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও উক্ত অনুষ্ঠানটোত আছিল। গতিকে খুব খৰতকীয়াভাৱে এনেবোৰ কাম কৰাত স্বাভাৱিকতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। মই কেওগৰাকীকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মই অনুৰোধ জনাম এই প্ৰপত্ৰসমূহ যাতে শুদ্ধকৈ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰে আৰু এই ক্ষেত্ৰত আমাৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যাতে সহায় কৰে, ছাপোৰ্ট কৰে। ঠিক আছে। जय 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 जय